নমস্কাৰ ডিটেইলছ লগলৈকে স্বাগতম জনাই এতিয়া আজিৰ প্ৰথমটো খবৰ মাজলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পূৰ্ণাংগ দ্বিতীয় বাজেট সদনত বাজেট দাখিল বিত্তীয় মন্ত্ৰী অজন্তা নেওগৰ বাজেট দাখিলৰ সম্পূৰ্ণ ভাষণ প্ৰদান কৰিলে বিত্তীয় মন্ত্ৰী অজন্তা নেওগে চাহগে সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঢ়াৰ সপোন ৰচনা কৰিছে তেখেতৰ নেতৃত্বত আজি আৰম্ভ হোৱা কৰ্মসংস্কৃতিৰ নতুন পৰিৱেশে এখন আত্মবিশ্বাসী অসমৰ ছবি উদ্ভাৱিত কৰিছে সকলো সময়তে ৰাইজৰ ইচ্ছাক সন্মান জনাই ৰাজ্যখনৰ সামগ্ৰিক বিকাশ আৰু প্ৰশাসনিক ব্যৱস্থাটোক শক্তিশালী আৰু অধিক গতিশীল কৰি তুলিবৰ বাবে নেতৃত্ব প্ৰদান কৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই সুযোগতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো জিএমচি আৰম্ভ কৰিলে বাহিনী নৈৰ ওপৰত দলং ভঙাৰ কাম জিএমচিয়ে দিছপুৰ ষ্টেট বেংকৰ সন্মুখৰ পৰা আৰম্ভ কৰিলে দলং ভঙাৰ কাম দিছপুৰ ষ্টেট বেংকৰ সন্মুখত আছে কেইবাখনো দলং তদুপৰি জিএমচিৰ পঞ্চম সংমণ্ডলৰ অঞ্চলত ভঙা হ'ব দলং এপিনে প্ৰশ্ন কাকত ফাদিলৰ পিছতে এতিয়া মেট্ৰিক পৰীক্ষাক লৈ শিক্ষা বিভাগে জাৰি কৰিলে নতুন এছঅপি নতুন পদ্ধতিৰে পাতিব লাগিব এতিয়া মেট্ৰিকৰ বাকি থকা পৰীক্ষাসমূহ এদিনৰ পৰা থানাৰ পৰা প্ৰশ্ন কাকত গ্ৰহণ কৰাৰ সময়ত থাকিব লাগিব একোজনকৈ শিক্ষা বিষয়া কোনো ড্ৰাইভাৰ বা অন্য কৰ্মচাৰীৰ হাতত দিয়া নহব এতিয়াৰে পৰা প্ৰশ্ন কাকতৰ টোপোলা প্ৰতিখন স্কুল পৰিদৰ্শকে প্ৰতিখন থানা আউটপোষ্টৰ বাবে শিক্ষা বিভাগৰ একোজন জ্যেষ্ঠ শিক্ষক মনোনীত কৰিব পৰীক্ষাৰ বাহিৰে বাকি কোনো দায়িত্ব নিয়োজিত নহব এই সকল বিষয়া তদুপৰি প্ৰশ্ন কাকতৰ টোপোলা গ্ৰহণ কৰাৰ সময়ত সকলো টোপোলা অক্ষত থকাটো নিশ্চিত কৰিব লাগিব ডিব্ৰুগড়ত উপস্থিত হল আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং চিআৰপিএফ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা উজনি অসমৰ আৰক্ষী অধীক্ষক তথা শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হল জিপি সিং তেওঁলোকৰ সদস্যসকল আসাম ৰাইফলছ কেডি আছিল আৰু আমাৰ উজনি অসমৰ প্ৰত্যেক জিলাৰ আৰক্ষী অধীক্ষক ইয়াত আছিল সেইটোত অপছ গ্ৰুপৰ আমাৰ এটা বিচাৰ বিনিময় কৰা হ'ল আৰু তেওঁলোকক নিৰ্দেশনা দিয়া হ'ল যে অনাগত দিনবোৰত কেনেকৈ তেওঁলোকে হঠাৎ মাজ আকাশৰ পৰা হেৰাল সেনা বাহিনীৰ চিতা হেলিকপ্টাৰ পুৱা 9:15 নিখোজ হৈ পৰে হেলিকপ্টাৰখন পুৱা এয়াৰ ট্ৰেফিক কণ্ট্ৰলেৰে সংযোগ বিচ্ছিন্ন হয় চিতা হেলিকপ্টাৰখনৰ আৰু ইয়াৰ পিছতে নিখোজ হৈ পৰে সেনা বাহিনীৰ হেলিকপ্টাৰখন অৰুণাচলৰ বমদিলৰ পশ্চিম মাণ্ডালত সংঘটিত হয় অঘটন খবৰ অনুযায়ী দুৰ্ঘটনাত পতিত হয় সেনা বাহিনীৰ হেলিকপ্টাৰখন এই খবৰ পোৱাৰ পিছতে ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে সেনা বাহিনীৰ উদ্ধাৰকাৰী দল ৰাইজত প্ৰচণ্ড ধুমুহা বতাহে ধ্বংস কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নগৰ অঞ্চলসমূহ চাওঁ আহক তাৰে কিছু দৃশ্য আজিলৈ বাতৰি ইমানেই নমস্কাৰ